Welcome to Aptitude Skills. আজি আমি চাম আসাম ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট অফ টু 25 পোষ্ট আসাম পুলিচ আৰু আসাম এক্সাইজ ডিপাৰ্টমেণ্ট আৰু ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন জুনিয়ৰ ছিজন চ' এইখিনি কম্বাইন আমি কৰাই আছিলোঁ চ' ব্লাড ৰিলেশ্যন আজি আহিব চ' পাৰ্ট 8 ইয়াৰ আগত মই ৰিজনিং ছেকশ্যনখিনি লজিকেল ৰিজনিং ছেকশ্যনখিনি প্ৰত্যেকটো পোষ্টৰ কাৰণে মই পাৰ্ট 7লৈকে আমি কৰাই দিয়া হৈছে ঠিক আছে চ' এইকেইটা পাৰ্ট ভালকৈ চাই ল'ব আমাৰ চিৰিজ কমপ্লিশ্যন শেষ হ'ল ক'ডিং ডিক'ডিং শেষ হৈছে আৰু আজি ব্লাড ৰিলেশ্যন ঠিক আছে তো ষ্টাৰ্ট কৰোঁ আহক ভিডিঅ'টো চাওক ব্লাড ৰিলেশ্যন জানিবলৈ হোৱা আগত আপোনালোকে ফেমিলি ট্ৰিটো জানিব লাগিব কোনে কাক কি কয় চ' আজি আমি কুৱেশ্যনছ একো নকৰোঁ আমি জাষ্ট আজি ফেমিলি ট্ৰিটো ভালকৈ বুজিম ঠিক আছে আমি ফেমিলি ট্ৰি জানিব লাগিব ঠিক আছে ফেমিলি ট্ৰি যদি আমি জানো কেনেকৈ জানিম আমি ফেমিলি ট্ৰিটো আমি ফাৰ্ষ্ট কোনে কাক কি বুলি কয় সেইটো আমি জানিব লাগিব ঠিক আছে ফাৰ্ষ্ট কোনে কাক কি বুলি কয় সেইটো জানিব লাগিব ফাৰ্ষ্ট ধৰি লওক আপোনাৰ ধৰি লওক এইটো এটা বয় এটা আছিলে এইটো বয় আৰু এইটো আপোনাৰ গাৰ্ল ঠিক আছে চ' ইহঁত দুটা ভায়েক ভনীয়েক ভায়েকৰ ঠিক আছে চ' ইহঁতৰ এতিয়া কি হ'ব ইহঁতৰ আপোনাৰ এনেকৈ লিখিম ইহঁতৰ আপোনাৰ এটা থাকিব ফাদাৰ হয়নে আৰু এটা থাকিব মাদাৰ ঠিক আছে মাদাৰ চ' ফাদাৰ থাকিলে মাদাৰ থাকিলে হ'ল এতিয়া ইহঁতৰ আকৌ ফাদাৰ থাকিব চ' ইহঁতৰ আকৌ যদি ফাদাৰ থাকে ইহঁতৰ আকৌ ফাদাৰ মাদাৰ থাকিব হয় নাই তেনেকৈ ইহঁতৰ আকৌ মাদাৰৰ আকৌ ফাদাৰ মাদাৰ থাকিব ফাদাৰ হ'ল আৰু আমি এনেকৈ লিখিব পাৰোঁ মাদাৰ হ'ল এতিয়া চাওক এই ল'ৰাটোৱে বা ছোৱালীটোৱে নিজৰ ফাদাৰক কি বুলি মাতিব গ্ৰেণ্ড ফাদাৰ হয় নাই তেনেকৈ ল'ৰাটোৱে নিজৰ দেউতাকৰ মাদাৰক কি বুলি মাতিব গ্ৰেণ্ড মাদাৰ হয় নাই তেনেকৈ ল'ৰাটো বা ছোৱালীটোৱে নিজৰ মাদাৰৰ ফাদাৰক কি বুলি মাতিব গ্ৰেণ্ড ফাদাৰ আৰু মাদাৰক মাতিব গ্ৰেণ্ড মাদাৰ খালি ডিফাৰেঞ্চটো এইটোৱে হ'ব যে আমি মাদাৰৰ ছাইডটো মেটাৰ্নেল বুলি ধৰোঁ আৰু ফাদাৰৰ ছাইডটো পেটাৰ্নেল বুলি ধৰোঁ ঠিক আছে তো এতিয়া ফাৰ্ষ্টকৈ যে এইখিনিলৈকে বুজিলে চ' এতিয়া আমি চাম এই ফাদাৰৰ যদি ব্ৰাদাৰ থাকে চ' ল'ৰাটোৱে ফাদাৰৰ ব্ৰাদাৰক কি বুলি মাতিব আংকল হ'ল যদি ফাদাৰৰ ছিষ্টাৰ থাকে ল'ৰাটোৱে ফাদাৰৰ ছিষ্টাৰক কি বুলি মাতিব আণ্ট হ'ল তেনেকৈ যদি মাদাৰৰ আপোনাৰ ব্ৰাদাৰ থাকে কি মাতিব আংকল আৰু যদি মাদাৰৰ আপোনাৰ ছিষ্টাৰ থাকে কি বুলি মাতিব জাষ্ট ইয়াত লিখি দিওঁ মই আপুনি ইয়াতে লিখি দিওঁ মাদাৰৰ যদি ছিষ্টাৰ হয় কি বুলি মাতিব আণ্ট খালি আপুনি যদি ডিনোট কৰিব পাৰে এইটো মেটাৰ্নেল আণ্ট হ'ব এইটো পেটাৰ্নেল আণ্ট ঠিক আছে তো এতিয়া চ' এইখিনিলৈকে বুজিলে চ' এতিয়া যদি এই ব্ৰাদাৰৰ যদি আপোনাৰ চিলড্ৰেন থাকে চ' এই ল'ৰাটো বা ছোৱালীটোৱে ফাদাৰৰ ব্ৰাদাৰৰ চিলড্ৰেনক কি হ'ব এইটো কাজিন হ'ব ঠিক আছে কাজিন হ'ব তেনেকৈ ছিষ্টাৰৰ যদি চিলড্ৰেন থাকে এইটোক আমি কাজিন বুলি ক'ম এইটো কাজিন হ'ল তেনেকৈ ইয়াৰো একেই হ'ব যদি ব্ৰ'ৰ যদি চিলড্ৰেন থাকে কাজিন হ'ব তেনেকৈ ছিষ্টাৰৰ চিলড্ৰেন থাকিলে কাজিন হ'ব চিলড্ৰেন যদি কিমান হ'ল কাজিন বুজি পালে সেইটো চ' এতিয়ালৈকে হ'ল এইখিনি চ' এতিয়া আৰু যদি গ্ৰেণ্ড ফাদাৰৰ যদি আপোনাৰ ছিষ্টাৰ থাকে আমি কি বুলি মাতিম গ্ৰেণ্ড আণ্ট মানে ল'ৰাটো বা গ্ৰেণ্ড ফাদাৰৰ ছিষ্টাৰ ফাদাৰৰ ছিষ্টাৰ কি হ'ব গ্ৰেণ্ড আণ্ট তেনেকৈ ল'ৰাটো বা যদি ফাদাৰৰ ছিষ্টাৰ হ'ব গ্ৰেণ্ড আণ্ট হ'ব আকৌ মাদাৰৰ ছিষ্টাৰ হ'লে একেই গ্ৰেণ্ড আণ্ট হ'ব আৰু যদি ইয়াত ব্ৰাদাৰ হয় কি হ'ব গ্ৰেণ্ড আংকল হ'ল বুজিলে এতিয়া চাওক এতিয়া এই ল'ৰাটো আৰু ছোৱালীটো ভাই ককাক চ' এই ছোৱালীটোৰ আপোনাৰ ডটাৰক কি বুলি মাতা হ'ব ল'ৰাটোৰ ফালৰ পৰা ঠিক আছে এই ল'ৰাটোৰ ফালৰ পৰা নিজৰ ভনীয়েকৰ ছোৱালীক কি বুলি মাতা হ'ব ডটাৰক হ'ব নিজ আৰু ইয়াৰ যদি চন হয় ছোৱালীজনীৰ যদি চন হয় কি বুলি মাতা হ'ব নিফিউ বুজি পালে সেইটোৱে যদি ভায়েকৰ যদি ভনীয়েকৰ ছোৱালীক কি মাতা হ'ব নিজ আৰু ভনীয়েকৰ চনক কি মাতা হ'ব নিফিউ ঠিক আছে আৰু এটা চাওক যদি আপোনাৰ এটা বিয়া হৈ আছে কাৰোবাৰ লগত বিয়া হৈছে ধৰি লওক এইটোৰ লগত বিয়া হৈ আছে ঠিক আছে গাৰ্ল চ' এইটো কি হ'ব হাজবেণ্ড ৱাইফ ঠিক আছে চ' এতিয়া এই ফাদাৰে আপোনাৰ এই নিজৰ চনৰ ৱাইফক কি বুলি মাতিব ডটাৰ ইন ল
আৰু তেনেকৈ মাদাৰে চনৰ ৱাইফক কি বুলি মাতিব ডটাৰ ইন ল তেনেকৈ এই চনে কি বুলি মাতিব নিজৰ হাজবেণ্ডক নিজৰ হাজবেণ্ড বুলি মাতিব আৰু হাজবেণ্ডৰ ফাদাৰক কি বুলি মাতিব ফাদাৰ ইন ল আৰু মাদাৰক কি বুলি মাতিব মাদাৰ ইন ল ঠিক আছে চ' এইটো হ'ল আপোনাৰ আৰু এতিয়া চাওক এই ছিষ্টাৰে আপোনাৰ নিজৰ ভায়েকৰ ৱাইফক কি বুলি মাতিব ছিষ্টাৰ ইন ল ঠিক আছে তেনেকৈ যদি আপোনাৰ তেনেকৈ যদি ইয়াৰ যদি ব্ৰাদাৰ থাকে ঠিক আছে ইয়াৰ যদি ব্ৰাদাৰ থাকে মই লিখাই দিম ধুনীয়াকৈ ইয়াৰ যদি ব্ৰাদাৰ থাকে তো কি বুলি মাতিব চ' হাজবেণ্ডে নিজৰ ৱাইফৰ ব্ৰাদাৰ কি বুলি মাতিব ব্ৰাদাৰ ইন ল আৰু যদি ছিষ্টাৰ থাকে হাজবেণ্ডে নিজৰ ৱাইফৰ ছিষ্টাৰক কি বুলি মাতিব ছিষ্টাৰ ইন ল ঠিক আছে চ' এইখিনিয়ে হ'ল আপোনালোকৰ মেইন এইখিনিয়ে লাগে চ' এতিয়া মই ভালকৈ আপোনালোকক লিখাই দিম কেনেকৈ লিখাম চাওক ফাৰ্ষ্ট কনচেপ্টটো আহিলে এইটো হ'ল বয় ল'লোঁ মই গাৰ্ল ল'লোঁ ঠিক আছে এইটো বয় লৈছোঁ মই এইটো গাৰ্ল লৈছোঁ চ' বয় বা গাৰ্লৰ ফাদাৰ কি হ'ব বয় বা গাৰ্লৰ ফাদাৰ কি বুলি লিখিব পাৰিম আমি পেটাৰ্নেল গ্ৰেণ্ডফাদাৰ বুলি লিখিব পাৰিম পেটাৰ্নেল গ্ৰেণ্ডফাদাৰ ঠিক আছে পেটাৰ্নেল গ্ৰেণ্ডফাদাৰ নেক্সট যদি আহিব বয় আৰু গাৰ্লৰ ফাদাৰ হ'ল গ্ৰেণ্ডফাদাৰ বয় আৰু গাৰ্লৰ ফাদাৰৰ মাদাৰ মানে আমি ইয়াৰ পৰা চাম ফাদাৰৰ মাদাৰ আমি কি লিখিব পাৰোঁ ফাদাৰৰ মাদাৰ হ'লে পেটাৰ্নেলে আহিব পেটাৰ্নেল গ্ৰেণ্ড মাদাৰ ঠিক আছে তেনেকৈ বয় গাৰ্লৰ মাদাৰৰ হ'ব গ্ৰেণ্ড মাদাৰ বয় গাৰ্লৰ মাদাৰৰ ফাদাৰ হ'ব গ্ৰেণ্ডফাদাৰ ঠিক আছে চ' এইটো মেটাৰ্নেল আহিলে মই লিখি দিওঁ এইটো বয় গাৰ্লৰ মাদাৰ আহিলে প্ৰথম মাদাৰৰ ফাদাৰ কিমান আহিব মাদাৰৰ ফাদাৰ আহিলে মেটাৰ্নেল গ্ৰেণ্ডফাদাৰ ঠিক আছে আৰু যদি মই চাওঁ আৰু কি হ'ব আপোনাৰ বয় গাৰ্লৰ যদি আমি মাদাৰ লিখিলোঁ মাদাৰ যদি বয় গাৰ্লৰ মাদাৰ কিমান হ'ব আপোনাৰ মেটাৰ্নেল গ্ৰেণ্ড মাদাৰ চ' এইখিনি হ'ল এতিয়া আমি চাম বয় গাৰ্লৰ যদি ফাদাৰৰ ব্ৰাদাৰ থাকে কি বুলি মাতিম বয় গাৰ্লৰ যদি ফাদাৰৰ ব্ৰাদাৰ থাকে ফাদাৰৰ ব্ৰাদাৰক আমি কি বুলি মাতিম আংকাল ঠিক আছে আংকাল হ'ল তেনেকৈ বয় গাৰ্লৰ আমি মাদাৰৰ ফাদাৰ হয়নে ফাদাৰৰ আমি ছিষ্টাৰ কি বুলি মাতিম আণ্ট হ'ল তেনেকৈ মাদাৰো আহিব মাদাৰৰ ব্ৰাদাৰ আমি আংকাল মাতিম মাদাৰৰ ছিষ্টাৰ আণ্ট মাতিম কিন্তু এইটো মেটাৰ্নেল আৰু পেটাৰ্নেল হ'ব ঠিক আছে তো এতিয়া এইখিনিলৈকে হৈ গ'ল চ' এতিয়া আমি কি কৰিম নেক্সটটো আমি আহিব বয় গাৰ্লৰ আপোনাৰ 6 হ'ল ন তো মই 7টো ওপৰতে লিখি দিওঁ ইয়াত জেগা আছে আপোনাৰ 7টো চ' 7 নম্বৰটো কি হ'ব 7 নম্বৰটো হ'ব বয় গাৰ্লৰ ব্ৰাদাৰ ফাদাৰ এইখিনি হৈ গ'ল তো এইখিনি হৈ গ'ল ন তো এতিয়া আহিব তোমাৰ আপোনাৰ বয় গাৰ্লৰ আপোনাৰ গ্ৰেণ্ডফাদাৰৰ ছিষ্টাৰ হ'ব আপোনাৰ গ্ৰেণ্ড আণ্ট ঠিক আছে এইটো মনত হ'ব গ্ৰেণ্ড আণ্ট আৰু বয় গাৰ্লৰ আপোনাৰ গ্ৰেণ্ডফাদাৰ ব্ৰাদাৰ হ'লে গ্ৰেণ্ড আংকাল হ'ব ঠিক আছে একেই হ'ব এইটো তাৰপিছত আমি আহিলোঁ বয় গাৰ্লৰ ব্ৰাদাৰৰ চিলড্ৰেন কি হ'ব বয় গাৰ্ল হ'ল আপোনাৰ তো ফাদাৰৰ যদি ব্ৰাদাৰ থাকে তাৰ চিলড্ৰেন থাকে যদি থাকে কি মাতিম আমি কাজিন হৈ গ'ল তেনেকৈ বয় গাৰ্লৰ ফাদাৰৰ ছিষ্টাৰ হ'লে আপোনাৰ একেই হ'ব কাজিন তেনেকৈ মাদাৰ ছাইডটো একেই হ'ব খালি পেটাৰ্নেল মেটাৰ্নেল হ'ব ঠিক আছে তো এতিয়া আমি বয় আৰু তাৰ ছিষ্টাৰৰ আমাৰ ডটাৰক কি বুলি মাতিম ল'ৰাটোৰ আপোনাৰ ছিষ্টাৰৰ ডটাৰক আমি কি বুলি মাতিম নিচ তেনেকৈ বয় গাৰ্লৰ আপোনাৰ বয় ছিষ্টাৰৰ পিছত কি আহিব ছিষ্টাৰ আপোনাৰ চন তাৰ যদি ল'ৰা হয় কি বুলি মাতিম আমি নিফিউ বুজিলে এইখিনিলৈকে চ' এইখিনি হৈ গ'ল এতিয়া এইখিনি হৈ গ'ল হয় নিফিউলৈকে হৈ গ'ল এতিয়া আমি চাম
যে হাজবেণ্ড ৱাইফৰ এতিয়া হেৰিটো আহিলে। চ' হাজবেণ্ড ৱাইফটো চাবলৈ আমি ভালকৈ আমি কৰিম। চ' হাজবেণ্ড ৱাইফ ন, চ' হাজবেণ্ড ৱাইফটো এতিয়া আমি কেনেকৈ লিখিম? চ' এইখিনি আপুনি চাই থাকিব লাগিব, তেতিয়াই বুজি পাব। চ' হাজবেণ্ড ৱাইফটো ন, ত' হাজবেণ্ড ৱাইফটো এতিয়া কেই নম্বৰ হ'ল? 11 নম্বৰ। চ' 11 নম্বৰ এতিয়া কি হ'ব? বয়ৰ হাজবেণ্ড যদি বিয়া হৈছে এইটো ৱাইফ হ'ব, এইটো দুজনে হাজবেণ্ড ৱাইফ হ'ল। তো এতিয়া বয়ৰ যদি ৰ'ব বয় আপোনাৰ বয় ৱাইফৰ যদি ব্ৰাদাৰ হয়, বয় ৱাইফৰ যদি ব্ৰাদাৰ হয়, আমি কি বুলি মাতিম? ব্ৰাদাৰ ইন ল। এতিয়া ইন ল ওচৰত আহিলে, ব্ৰাদাৰ ইন ল, ঠিক আছে। মানে বয় ৱাইফৰ ব্ৰাদাৰ। তেনেকৈ আমি বয় ৱাইফৰ ছিষ্টাৰক কি বুলি মাতিম? বয় ৱাইফ ছিষ্টাৰ। কি বুলি মাতিম? ছিষ্টাৰ ইন ল। ছিষ্টাৰ ইন ল, বুজি পালে? বয় ৱাইফ ছিষ্টাৰ, ছিষ্টাৰ ইন ল। তাৰপিছত কি আহিব? তাৰপিছত আহিলে আপোনাৰ বয় নিজ নিফিউটো হৈ গ'ল। তাৰপিছত এতিয়া চাওক, এই ৱাইফে নিজৰ হাজবেণ্ডৰ ফাদাৰক কি বুলি মাতিব? ৱাইফে নিজৰ হাজবেণ্ডৰ ফাদাৰক কি বুলি মাতিব? ফাদাৰ ইন ল। ধৰিব পাৰিছেনে? চ' ফাদাৰ ইন ল, হয়নে? ফাদাৰ ইন ল। তেনেকৈ ৱাইফে নিজৰ হাজবেণ্ডৰ মাদাৰক কি বুলি মাতিব? মাদাৰ ইন ল। হাজবেণ্ডৰ মাদাৰক কি বুলি মাতিব? মাদাৰ ইন ল। হ'ল। তাৰপিছত আমি আহিলে কি আহিব? তাৰপিছত বয় কি ৱাইফ হাজবেণ্ড। চ' এতিয়া ফাদাৰে নিজৰ চনৰ ৱাইফক কি বুলি মাতিব? ফাদাৰে নিজৰ চনৰ ৱাইফক কি বুলি মাতিব? ডটাৰ ইন ল। চ' ডটাৰ ইন ল, ঠিক আছে, ডটাৰ ইন ল। তেনেকৈ আপোনাৰ কি আহিব? নেক্সটটো মাকে ন, মাদাৰ, ধৰি পাইছে? মাদাৰে নিজৰ চনৰ ৱাইফক কি বুলি মাতিব? একেই, ডটাৰ ইন ল। এতিয়া চাব, এতিয়া এই ছোৱালীজনী যে বিয়া হ'ল, এই ইহঁতৰতো আপোনাৰ মাদাৰ ফাদাৰ আছে। তো মাদাৰ হ'ল, তো ফাদাৰ হ'ল, হয় নাই? এতিয়া এই ছোৱালীজনীৰতো মাদাৰ ফাদাৰ আছে। চ' এই ছোৱালীজনীৰ মাদাৰে নিজৰ ডটাৰ ৱাইফৰ হাজবেণ্ডক কি বুলি মাতিব? চন ইন ল। বুজি পালে কথাটো? সেইটো আমি লিখি দিওঁ। কেনেকৈ লিখিম আমি এতিয়া? এইটো আপোনাৰ গাৰ্লছ মাদাৰে নিজৰ গাৰ্লছ হাজবেণ্ডক কি বুলি মাতিব? হা, গাৰ্লছ মাদাৰে, ধৰি লওক গাৰ্লছ মাদাৰে নিজৰ ছোৱালীৰ হাজবেণ্ডক কি বুলি মাতিব? হাজবেণ্ডক মাতিব চন ইন ল, ঠিক আছে। মোৰ আৱাজটো ক্লিয়াৰ হৈ আছে? চন ইন ল, ঠিক আছে। তেনেকৈ আপোনাৰ ফাদাৰ, গাৰ্লছ ফাদাৰ, ঠিক আছে। গাৰ্লছ ফাদাৰে নিজৰ গাৰ্লৰ হাজবেণ্ডক কি বুলি মাতিব? একেই চন ইন ল। বুজিলে? এইখিনি আছিলে আপোনাৰ ব্লাড ৰিলেশ্যন। চ' আৰু আমি কিবা ৰাখিলোঁ নেকি? তাৰপিছত নাই আৰু ন। চ' তেনেকৈ ছিষ্টাৰে আপোনাৰ নিজৰ ছিষ্টাৰ এটা থাকিলে, ছিষ্টাৰে নিজৰ এইটো থাকিলে আপোনাৰ ছিষ্টাৰে নিজৰ ব্ৰাদাৰৰ ৱাইফক কি বুলি মাতিব? ছিষ্টাৰ ইন ল, ঠিক আছে, ছিষ্টাৰ ইন ল। ঠিক হ'ল, ঠিক আছে। চ' এইখিনি আছিলে আপোনাৰ 19টা। আৰু আপোনাৰ নাই তেনেকৈ গ্ৰেণ্ড আণ্টটো, এইখিনিতো আপুনি জানেই। তো বাকীখিনি গ্ৰেণ্ড ফাদাৰ, গ্ৰেণ্ড মাদাৰ এইখিনি একেই হ'ব চবতে, খালি পেটাৰ্নেল আহি যাব। তো আৰু এইখিনি নাই, ইমানখিনি আপোনাৰ মেইন এইখিনিয়ে লাগিব, বেলেগ নালাগে আৰু। আপোনাৰ ছিষ্টাৰে নিজৰ ব্ৰাদাৰৰ ৱাইফক কি বুলি মাতিব? ছিষ্টাৰ ইন ল। আকৌ তেনেকৈ ৱাইফে নিজৰ হাজবেণ্ডৰ ছিষ্টাৰক কি বুলি মাতিব? ছিষ্টাৰ ইন ল। একেই হ'ব, দুইটাৰ ডেজিগনেশ্যন একেই থাকিব, ঠিক আছে। চ' এইখিনি আপোনালোকে ভালকৈ জানিব লাগিব। আপুনি যদি চল্ভ কৰিব বিচাৰিছে, আপুনি একজেক্ট মাৰ্কছ পাব বিচাৰিছে ফেমিলি ব্লাড ৰিলেশ্যনত, চ' এইখিনি আপুনি আগতে জানিব লাগিব। ব্লাড ৰিলেশ্যনখিনি এইখিনি জানিব লাগিব ধুনীয়াকৈ, ঠিক আছে। তো এইখিনি জনাৰ পিছতহে আপোনালোকে গোটেইখিনি অংকবিলাক কৰিব পাৰিব। মই কাইলৈ পৰা চামছবিলাক কৰাম। চ' আজি জাষ্ট মই অভাৰভিউটো দিছোঁ আপোনালোকক, ফেমিলিটিটো কেনেকৈ হয়। আমি কালিৰ পৰা এইখিনি আমি বনাব চেষ্টা কৰিম, ঠিক আছে। আৰু এটা মই কনচেপ্ট এটা দি দিওঁ আপোনালোকক। আমি যদি লিখোঁ, আমি ফিমেল
ফিমেলটো আমি কি দি ডিনোট কৰিম, আমি ৰাউণ্ড দি ডিনোট কৰিম, আৰু মেলটো আমি ডিনোট কৰিম স্কুৱেৰ দি, ঠিক আছে, এইটো স্কুৱেৰ দি ডিনোট কৰিম। এতিয়া মই যদি লিখোঁ আপোনাক এ ইজ ফাদাৰ অফ বি, এ ইজ ফাদাৰ অফ বি, ঠিক আছে, এ ইজ ফাদাৰ অফ বি, তো বিৰ ফাদাৰ এ হ'ব। চ' এতিয়া চাওক জেনেৰেশ্যন গেপটো, চ' জেনেৰেশ্যন এইটো পিছত লিখিম আমি, জেনেৰেশ্যন গেপটো আগতে আমি চাই লওঁ। জেনেৰেশ্যন গেপটো কি হয়, এই জেনেৰেশ্যন গেপটো কি হয়, আপোনাৰ চন আৰু ফাদাৰৰ মাজত কি হ'ব, ওৱান জেনেৰেশ্যন গেপ থাকিব, হয় নাই, এটা জেনেৰেশ্যন গেপ থাকে, এটা জেনেৰেশ্যন গেপ, তেনেকৈ চন আৰু গ্ৰেণ্ডফাদাৰৰ মাজত টু জেনেৰেশ্যন গেপ থাকিব। তো চন আৰু গ্ৰেণ্ডফাদাৰ বা গ্ৰেণ্ড মাদাৰৰ কি থাকিব, গ্ৰেণ্ডফাদাৰ বা গ্ৰেণ্ড মাদাৰত কি থাকিব, টু জেনেৰেশ্যন, তেনেকৈ, ঠিক আছে। তেনেকৈ তাৰপিছত আহিলে, তাৰপিছত চাওক ইয়াতে মই দেখাব পাৰোঁ আপোনালোকক, ইয়াতে যদি মই চাওঁ যে এতিয়া চাওক এই বয়টো আপোনাৰ ফাদাৰ আৰু ব্ৰাদাৰৰ চিলড্ৰেন, চ' এইকেইটা হ'ব আপোনাৰ ছেইম জেনেৰেশ্যন গেপ, আৰু বয় আৰু ছিষ্টাৰ ছেইম জেনেৰেশ্যন, বয় আৰু ৱাইফৰ নিজৰ ৱাইফৰ ছেইম জেনেৰেশ্যন, ঠিক আছে। চ' এইকেইটা বয় ৱাইফৰ ব্ৰাদাৰৰ ছেইম জেনেৰেশ্যন হ'ব, ঠিক আছে। চ' মাদাৰ ফাদাৰ হ'ল ফাৰ্ষ্ট জেনেৰেশ্যন, আৰু গ্ৰেণ্ডফাদাৰ হ'ল ছেকেণ্ড জেনেৰেশ্যন, ঠিক আছে। চ' এইটো হ'ল আপোনাৰ এইখিনিয়ে। চ' জেনেৰেশ্যন গেপ থাকিলে, চ' আমি ফিমেলটো আমি এনেকৈ ল'ম আৰু মেলটো এনেকৈ ল'ম, ঠিক আছে। চ' আমাক যদি সোধে যে এ ইজ দ্য ফাদাৰ অফ বি, চ' এইটো কি হয়, বিৰ ফাদাৰ হয়, চ' আমি বিটো আঁকিলোঁ, তো এইটো আমি এনেকৈ দিম। চ' এইটো ফাৰ্ষ্ট জেনেৰেশ্যনৰ কাৰণে আমি এনেকৈ দিলোঁ। চ' এ ইজ দ্য ফাদাৰ অফ বি, এইটো ফাদাৰ হ'লে কি হ'ব, মেল হ'ব, চ' আমি এইটো এনেকৈ দি দিলোঁ, মেল, ঠিক আছে। তেনেকৈ যদি কয়, আৰু আমাৰ যদি কয় বি ইজ, ধৰি লওক পি ইজ ৱাইফ অফ কিউ, তো ৱাইফ আমি কেনেকৈ ল'ম, পিটো কিহৰ ৱাইফ হয়, কিউৰ ৱাইফ হয়, চ' পি আৰু কিউ হাজবেণ্ড ৱাইফ, চ' হাজবেণ্ড ৱাইফ এনেকৈ থাকিলে, হাজবেণ্ড ৱাইফৰ আমি কেনেকৈ ডিনোট কৰিম, এনেকৈ। চ' পি ৱাইফ হ'লে এইটো আপোনাৰ ফিমেল হৈ যাব, আৰু এইটো মেল হৈ যাব। চ' আমি এইটো কনচেপ্ট আমি ভাবিব লাগিব, ঠিক আছে। আৰু ৱাইফটো আমি কেনেকৈ দিম, হাজবেণ্ড ৱাইফ হ'লে আমি এইটো ডিনোট কৰিম, আৰু ফাদাৰ মাদাৰ হ'লে আমি এইটো ডিনোট কৰিম, তলত যাব। তেনেকৈ যদি ব্ৰাদাৰ থাকে, চি ইজ ব্ৰাদাৰ অফ ডি, ঠিক আছে, চিটো ব্ৰাদাৰ অফ ডি, চ' আমি এটা ফাৰ্ষ্ট জেনেৰেশ্যন হ'ব, একে জেনেৰেশ্যন হ'ব, এইটো ছেইম জেনেৰেশ্যন, চ' সেইকাৰণে আমি এনেকৈ দিলোঁ, ঠিক আছে। ছেইম জেনেৰেশ্যনবিলাক আমি হৰাইজেণ্টেলি দিম, তেনেকৈ এইটো পি আৰু কিউ ছেইম জেনেৰেশ্যন হৰাইজেণ্টেলি, চি আৰু ডি ছেইম জেনেৰেশ্যন হৰাইজেণ্টেলি, তো চি ব্ৰাদাৰ হ'লে এনেকৈ থাকিব। আৰু ডিৰ আমি হেৰি নাজানো মেল নে ফিমেল, চ' সেইকাৰণে আমি এনেকৈ ৰাখোঁ। তেনেকৈ যদি কয় ইউ ইজ দ্য ছিষ্টাৰ অফ পি, যদি এনেকৈ কয়, তো ছিষ্টাৰ কি হ'ব, ছিষ্টাৰ হ'লে তোমাৰ ছেইম জেনেৰেশ্যন হ'ব, তো ইউ ছিষ্টাৰ অফ পি, তো ইউ মানে ছিষ্টাৰ হ'লে আমি এইটো ফিমেল দি দিওঁ, ঠিক আছে। তো এইটো ইউ ইজ দ্য ছিষ্টাৰ অফ পি, ঠিক আছে। সেইকেইটাই আছিলে আপোনাৰ জেনেৰেশ্যনটো। আৰু এতিয়া যদি দিয়া হয়, আৰু এটা লিখি দিওঁ মই, এইটো আপোনাৰ গ্ৰেণ্ডফাদাৰ অফ পি, যদি এনেকৈ দিয়া হয় এ ইজ গ্ৰেণ্ডফাদাৰ অফ পি, হ'লে আমি কেনেকৈ লিখোঁ, গ্ৰেণ্ডফাদাৰ অফ পি, এইটো পিৰ গ্ৰেণ্ডফাদাৰ হয়, চ' এইটো পিৰ গ্ৰেণ্ডফাদাৰ, চ' পিৰ গ্ৰেণ্ডফাদাৰ হ'লে এনেকৈ ওপৰত যাব, কেইটা জেনেৰেশ্যন, দুটা জেনেৰেশ্যন যাব, এইটো হ'ল ইয়াত ফাদাৰ আহিলে, হয় নাই, ইয়াত পিৰ ফাদাৰ, তাৰপিছত আকৌ এটা আহিলে জেনেৰেশ্যন, চ' এইটো এ ইজ গ্ৰেণ্ডফাদাৰ মানে মেল হ'ব, চ' এইটো আমি এনেকৈ দিলোঁ। চ' এ ইজ দ্য গ্ৰেণ্ডফাদাৰ অফ পিৰ গ্ৰেণ্ডফাদাৰ হ'ল, পিৰ ফাদাৰ এইটো পিৰ গ্ৰেণ্ডফাদাৰ, চ' এইটো কি হ'ল, পি আৰু এৰ মাজত কি হ'ব, ছেকেণ্ড জেনেৰেশ্যন, চ' সেইকাৰণে আমি দুটা দিলোঁ, ঠিক আছে। ফাৰ্ষ্ট জেনেৰেশ্যন হ'লে আমি এটা দিম, আৰু এইটো জিৰ' জেনেৰেশ্যন হ'লে আমি হৰাইজেণ্টেলি দিম, ঠিক আছে, বুজিলে। চ' এইবিলাক চামছ কৰোঁতে বুজি পাব আপোনালোকে, চ' যেতিয়া মই চামছবিলাক কৰাই দিম তেতিয়া আপুনি ভালকৈ বুজি পাব। চ' ঠিক আছে, চ' আজি ইয়াতে এৰিছোঁ। ব্লাড ৰিলেশ্যনৰ আজি মই জাষ্ট আপোনালোকক অভাৰভিউটো দিছোঁ, আৰু এইখিনি আপুনি ভালকৈ পঢ়ি ল'ব, তেতিয়াহে কালি আমি চামছবিলাক কৰিব পাৰিম, ঠিক আছে। চ' আৰু আছাম ছেক্ৰেটাৰী যোনখন 2018 যোনখন পেপাৰ, সেইখন অলম'ষ্ট ছল্ভেই হৈ গ'ল, আপোনাৰ এপ্টিটিউড কুৱেশ্যনখিনি ছল্ভ হৈ গ'ল। চ' মই জি কে আৰু ইংলিছ, আপোনাৰ জি কে আৰু আপোনাৰ কি আছিল কম্পিউটাৰখিনি মই এইখিনি লৈ আহিমগৈ। চ' মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু আপোনাৰ বেল আইকনত ক্লিক কৰি দিব, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড দিওঁ আপোনালোকে ন'টিফিকেশ্যন পাই যায়। চ' থেংকছ এ লট।